का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। জীৱৰ অপূৰ্ব সৃষ্টি মাছ, যাক হেনো বিষ্ণুৱেও অৱতাৰ হিচাপে দেখা দিছিল। সেই কবিৰ ভাষাত সোণালী ৰূপালী মাছ, নীলা বেগুনীয়া মাছ, জন্মৰে ৰঙীন মাছ, ৰঙেৰে ৰঙীন। এনে হেজাৰ বিজাৰ মাছৰ ভিতৰত শান্ত প্ৰকৃতিৰ আৰু আকৰ্ষণীয় ৰঙৰ বন্ধ পানীত প্ৰাকৃতিক অথবা কৃত্ৰিম খাদ্য খাই জীয়াই থাকি আনক আনন্দ দিব পৰা মাছকে আলংকাৰিক মাছ বোলে। সাধাৰণতে দুই ধৰণৰ আলংকাৰিক মাছ পোৱা যায়, স্থানীয় আলংকাৰিক মাছ আৰু ৰংচঙীয়া বিদেশী আলংকাৰিক মাছ। স্থানীয়ভাৱে উপলভ্য মাছৰ বিদেশত ভাল বজাৰ মূল্য আছে আৰু বিদেশী আলংকাৰিক মাছৰ স্থানীয় বজাৰত ভাল বজাৰ মূল্য আছে। আলংকাৰিক মাছৰ পোনা উৎপাদন তথা প্ৰতিপালনত সফলতা লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অন্তৰ্গত জল সংবৰ্ধন আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰটোৱে। ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ অৰ্থসাহাৰ্যত আৰু ৰাজ্যিক মীন বিভাগৰ সহযোগত বিশ্ববিদ্যালয়খনে নিৰ্মাণ কৰি তুলিছে আলংকাৰিক মাছৰ প্ৰজনন কেন্দ্ৰটো। স্থানীয়ভাৱে উপলভ্য মাছসমূহৰ স্বাভাৱিক বিচৰণস্থলী নিশ্চিত কৰিবলৈ জৈৱিক অৰ্থাৎ বায়'লজিকেল ফিল্টাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই কেন্দ্ৰটোৰ সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাই এনেদৰে কয়। জৈৱিক ফিল্টাৰ, যিটো বায়'লজিকেল ফিল্টাৰ বুলি কোৱা হয় ইংলিছত, এই বায়'লজিকেল ফিল্টাৰৰ মূল উদ্দেশ্যটো এইটোৱে যে আপুনি জানে যে মাছবিলাক এমনিউটেলিক, অৰ্থাৎ সিহঁতে মূত্ৰৰ লগত এমোনিয়া নিঃসৰণ কৰে। আপুনি জানে যে এমোনিয়া যিকোনো প্ৰাণীৰ কাৰণে অত্যন্ত অনিষ্টকাৰক। 1 গ্ৰাম এমোনিয়া ডাইজেষ্ট কৰিব বা ডাইলুট কৰিবৰ কাৰণে প্ৰায় 24 লিটাৰ পানী লাগে। যিহেতু আমাৰ একুৰিয়ামত এইটো সম্ভৱ নহয়, সেইকাৰণে আমি নতুন পদ্ধতি এটা ব্যৱহাৰ কৰিছোঁ, যি পদ্ধতিয়েদি এই একুৰিয়ামত থকা মাছখিনি যিখিনি মূত্ৰ ত্যাগ কৰে সেইখিনি যাতে নিজে নিজে শোধন হয়। ইয়াৰ প্ৰিন্সিপলটো এনেকুৱা যে আমি এই 3টা একুৰিয়াম চিৰিয়েলি কানেক্ট কৰি দিছোঁ, অৰ্থাৎ এটাৰ পানী আনটোত অনায়াসে আহিব পাৰে। আৰু আমি এটা পাম্প লগাই ইয়াৰ পানীখিনি, যিখিনি পানী তলৰ একুৰিয়ামটোত আহিব, সেই পানীখিনিক আমি বায়'লজিকেল ফিল্টাৰেদি যাব দিওঁ। বায়'লজিকেল ফিল্টাৰৰ ভিতৰত আমি 3টা বেক্টেৰিয়া ইয়াত থোৱা আছে, নাইট্ৰ'ছ'মোনাছ, নাইট্ৰিফাইং আৰু নাইট্ৰাইট বেক্টেৰিয়া, যিটোৱে কি কৰে এমোনিয়াটোক নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিয়ে, অৰ্থাৎ নাইট্ৰজেনলৈ কনভাৰ্ট কৰি দিয়ে, অৰ্থাৎ যিখিনি বিষাক্ত পৰিৱেশ একুৰিয়ামৰ ভিতৰত সৃষ্টি হ'লহেঁতেন সেই বিষাক্ত পৰিৱেশটো বায়'লজিকেল ফিল্টাৰটো নোহোৱা কৰে। লগতে কি কৰিব পাৰি যে আমি কৰি আছোঁ যে এই পানীখিনি আকৌ আনি পেলাই ওপৰত একুৰিয়ামটোত আমি দি দিওঁ। দিয়াৰ ফলত কি হয় যে একুৰিয়ামটোত পানীৰ এটা সোঁত বৈ থাকে, যিটো সোঁত মাছটো জীয়াই থকাৰ কাৰণে বা অক্সিজেন দিয়াৰ কাৰণেও উপযোগী, লগতে এমোনিয়াখিনিও নোহোৱা হৈ যায়। বায়'লজিকেল ফিল্টাৰ এইটো আচলতে যিহেতু এটা ডাঙৰ গোটেই ব্ৰুড বেংকটোত আমি এটা কণ্টিনিউৱাছ প্ৰচেছত বায়'লজিকেল পৰিশ্ৰুত কৰি থাকিব লাগে, কিন্তু আমি খেতিয়কক দিবৰ কাৰণে আমি সহজলভ্য বায়'লজিকেল ফিল্টাৰো আমি বনাইছোঁ, সেইটো আপোনালোকক দেখুৱাম। আমাৰ ইয়াত 10টা আমি ফিট কৰা আছে এতিয়ালৈকে, 10টা বায়'লজিকেল ফিল্টাৰ, কিন্তু আমি সেইটো ইউনিটত, যিটো আমাৰ আৰু এটা ইউনিট আছে, তাতে আমি প্ৰতিটো চিষ্টাৰতে একোটাকৈ বায়'লজিকেল ফিল্টাৰ লগাইছোঁ। সেইটো খুব কম খৰচতে, অৰ্থাৎ আপুনি ক'ব গ'লে 200 টকাত এটা বায়'লজিকেল ফিল্টাৰ বনাব পাৰি। আমাৰ গোটেই কেন্দ্ৰটোত 80 বিধ আমাৰ থলুৱা মাছ, আমি যিহেতু স্মল ইণ্ডিজিনাছ স্পেচিছ বুলি কয়, যাৰ আলংকাৰিক
গুৰুত্বও আছে, লগতে খাদ্য গুৰুত্বও আছে, সেইখিনি মাছ ৰাখিছোঁ। তাৰ উপৰিও আমি এক্সোটিক প্ৰায় 60 বিধ মাছ আমি আছে। ইয়াৰে ভিতৰত এই 80 বিধৰ ভিতৰত 16 বিধৰ আমি অলৰেডি তাৰ কৃত্ৰিম প্ৰজনন আৰু তাৰ লাৰ্ভাল লেয়াৰিংটো আমি সম্পন্ন কৰিছোঁ। আমাৰ মূল উদ্দেশ্যটো যে যিখিনি আলংকাৰিক মাছ, অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত পোৱা যিখিনি থলুৱা আলংকাৰিক মাছ, তাৰে যিখিনি ইণ্টাৰনেশ্যনেল বা নেশ্যনেল মাৰ্কেটত যাৰ দামটো যথেষ্ট, তেনেকুৱা মাছবিলাকহে আমি বাছি লৈছোঁ। যেনেকৈ আপোনাক কৈছোঁ যে চান্না অৰেণ্টিমেকুলেটা, যিটো নগা চেং বুলি কোৱা হয়, আমি নগা চেংটো ইয়াতে ব্ৰিডিং কৰাইছোঁ বা প্ৰজনন কৰাইছোঁ, কৃত্ৰিম প্ৰজনন কৰাইছোঁ। জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ তন্ত্ৰৰ তাৰতম্যৰ হেতু স্থানীয়ভাৱে উপলভ্য বহুতো আলংকাৰিক মাছ ক্ৰমাৎ বিপন্ন হৈ পৰা পৰিলক্ষিত হৈছে। এই বিপন্ন মাছসমূহ সংৰক্ষণ কৰি তাৰ প্ৰজনন কৌশল সৰলীকৃত কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে গৱেষণা অব্যাহত ৰাখিছে। এই কেন্দ্ৰটোৰ গৱেষক তথা হাজো সুৰেন্দাস মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰবক্তা জয়ন্ত কুমাৰ নাথে স্থানীয়ভাৱে উপলভ্য আলংকাৰিক মাছৰ সংৰক্ষণ ব্যৱস্থা আৰু ইয়াৰ প্ৰজনন কৌশল সন্দৰ্ভত তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। যেহেতু আমি জানো নৰ্থ ইষ্টখন মানে ফিছ ডাইভাৰ্চিটিৰ লগতে বাকী ডাইভাৰ্চিটিৰ ক্ষেত্ৰতো বহুত ৰিচ হয়। চ' আমাৰ যিখিনি লোকেল মাছ আছে, চ' আমাৰ মানুহৰ যিখিনি অলপ মানে নলেজৰ দৰকাৰ হয়, সেইখিনি আমি পোৱা নাই। যিখিনি আমাৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ লোকেল মাছবিলাক মানে কিছুমান অসাধু মানে ব্যৱসায়ীয়ে কি কৰিছে, যিটো লিগেলি নহয়, চ' ইলিগেলি কিছুমান মাছবোৰ এক্সপৰ্ট কৰি আছে। আৰু তাতে আমাৰ ধৰক ছিংগাপুৰ, মালয়েছিয়া, আপোনালোকে জানে ডুবাইৰ নিচিনা ঠাইত এইবিলাক বস্তু পেট হিচাপে পালন কৰে। চ' তেওঁলোকে তাতে নিলাম হয় এইবিলাক মাছৰ। চ' আমাৰ মানুহখিনি আপুনি ক'ব বিচাৰিছে যে আমাৰ স্থানীয়ভাৱে যিখিনি উপলভ্য মাছ আছে, আলংকাৰিক মাছ, এইটো মানে অসাধু চক্ৰ কিছুমানে মানে ধৰক বিদেশত এইটো ৰপ্তানি কৰি মুনাফা লৈ আছে। গতিকে ইয়াৰ কাৰণে নিশ্চয়কৈ কিছুমান মাছ বিলুপ্তি হৈ গৈছে। নিশ্চয়কৈ কি মাছ এনে বিলুপ্তিৰ পথত আছে বাৰু? চ' এতিয়া মই ধৰক মোৰ এটা PhD কামত মই মাছ ইউজ কৰি আছোঁ। চ' মাছটোৰ নাম হৈছে পিথিয়া চেলিনাছ। চ' যিটো আমি ৰিপৰ্ট হিচাপে অসমতো পোৱা ৰেকৰ্ডছ আছে, বাট বৰ্তমান আমি মেঘালয়ত তাৰ পৰা আমি কালেকশ্যন কৰিছোঁ আৰু তাৰ ওপৰত মই কাম কৰি আছোঁ। যিহেতু তাতে ইয়াৰ এটা IUCN ষ্টেটাছ থাকে, চ' IUCN ষ্টেটাছ মতে ইয়াৰ ভালনাৰেবল ষ্টেজটো পাই গৈছেগৈ। চ' আৰু দুটামান ষ্টেজ পাৰ হ'লে আমাৰ এইটো এটা ক্ৰিটিকেলি এনডেঞ্জাৰ্ড ষ্টেজ পাব, তাৰপিছত আমাৰ এইটো এক্সটিংক্ট হ'ব। আৰু সেইকাৰণে আমি কি কৰিছোঁ, মাছটো কালেকশ্যন কৰিছোঁ। কালেকশ্যন কৰি আমি তাক আমাৰ এটা পৰিৱেশ দিব চেষ্টা কৰিছোঁ, যিটো আমি সিহঁতৰ নেচাৰেল হেবিটত পাই গোটেই টেম্পাৰেচাৰ হওক, pH হওক, গোটেই ৰেঞ্জখিনি আমি কণ্ট্ৰল কৰিছোঁ। তাৰপিছত আমি কৃত্ৰিমভাৱে ইয়াৰ প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ যিখিনি আমাৰ ইয়াত আছে কৰ্মকৰ্তা, চ' সকলোৱে এইটো মাছটোৰ ব্ৰিডিং কৰিব ছাকচেছ হৈছে আৰু ময়ো ছাকচেছ হৈছোঁ আৰু আমি বচাই ৰাখিব পাৰিছোঁ মাছটো এতিয়ালৈকে। চ' আমি যদি প্ৰেছাৰটো তেনেকৈ আমি যদি নেচাৰৰ পৰা কমাই পেলাই আমি যদি আৰ্টিফিচিয়েলি আমি ব্ৰিডিং কৰিব পাৰোঁ, চ' নেচাৰৰ পৰা আমি নধৰাকৈ আমি ৰিচাৰ্চৰ কামতো ইউজ কৰিব পাৰিছোঁ। আৰু এই মাছটোৰ এটা গুণাগুণো আছে যে অলংকাৰিক গুণ এটাও আছে। চ' এনেকুৱা মাছবোৰ কি হয়, আপুনি যেতিয়া লিগেলি আমি প্ৰেক্টিছ কৰিম আৰু আমাৰ ফাৰ্মাৰসকলেও যদি এইটো প্ৰেক্টিছ কৰিব পাৰে আৰু তেওঁলোকে এষ্টাব্লিছ হৈ পেলাই তেওঁ ডাঙৰ এটা হিউজ প্ৰডাকশ্যন কৰিব পাৰে, চ' বাহিৰত এইটো আমাৰ চৰকাৰৰ থ্ৰুদি আমি যদি এক্সপৰ্ট কৰোঁ, চৰকাৰেও এটা ৰেভিনিউ পাব, আমাৰ ৰিচাৰ্চৰ কামতো হেল্প হৈছে আৰু মাছটোৰ ৰক্ষা কৰাত বা আমাৰ সংৰক্ষণতো আমি সহায় কৰিব পাৰিছোঁ। চ' তেনেকুৱা ধৰণৰ বহুত ধৰণৰ মাছৰ ওপৰত আমাৰ ইয়াতে চেণ্টাৰত কাম হয় আৰু সেইখিনি আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। হয়, গতিকে ধৰক অকল পিঠিয়া স্পেচিছটো নহয়, আৰু বহুত মাছ এনেকুৱা ধৰণৰ লাহে লাহে বিলুপ্তিৰ পথত আগবাঢ়িছে। এইবিলাকৰ গৱেষণাৰ কাৰণেও বাৰু বিশ্ববিদ্যালয়ৰ ফালৰ পৰা কিবা ব্যৱস্থা লৈছে নেকি? হয়, আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ এইটো চেণ্টাৰটোত আমাৰ ধৰক টিনপছ নবিলিছ, দেন মাইক্ৰ'ফিছ ডিঅ'কটা বুলি এটা ফিছ আছে, যিটো পাইপ ফিছ নামে জনা যায়। চ' যাতে তাহাঁতৰ বহুত কিছুমান ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছে, যেনে তাতে মেল প্ৰেগনেঞ্চি বুলি এটা কেৰেক্টাৰ দেখায় সেই মাছটোৱে। আমাৰ নৰ্মেলি কি হয়, ফিমেলগৰাকী প্ৰেগনেণ্ট হয় বা মানুহৰ ক্ষেত্ৰত বা বেলেগ এনিমেলৰ ক্ষেত্ৰতো, কিন্তু তাতে কি হয়, মেল যিটো আছে স্পিচিছটো, তাতে প্ৰেগনেঞ্চিও দেখা যায় আৰু তেওঁলোকে পেটত মানে এগবোৰ ৰাখি থৈ দিয়ে। চ' সেইটো এটা তেওঁলোকৰ ইউনিক ফিচাৰ্ছ আছে। চ' তেনেকুৱা ধৰণৰ মাছবিলাক কি হয়, বাহিৰত আমাৰ ইয়াত নৰ্মেলি আমাৰ ইয়াতো এতিয়া বৰ্তমান অৰ্নামেণ্টেল ফিছৰ ডিমাণ্ড বাঢ়িব আৰম্ভ হৈ গৈছে। চ' পেট শ্বপবিলাকত আপোনালোকে অৰ্নামেণ্টেল ফিছো দেখা পোৱা হৈছে। চ' তেনেকৈ বাহিৰত এক্সপৰ্ট যদি আমি কৰিব পাৰোঁ ইণ্ডিউছ ব্ৰিডিঙৰ থ্ৰুদি, বা এইটো মাইক্ৰ'ফিছ ডিঅ'কাটো আমাৰ নেচাৰেল ব্ৰিডিঙে আমাৰ ইয়াত ছাকচেছফুলি হৈছে। চ' তাৰ কিছুমান স্পেচিমেন আছে ইয়াতে, আপোনালোকে চাব পাৰিব। চ' সেইকাৰণে আমি গোটেই যিখিনি আমাৰ থলুৱা মাছখিনিক, তাৰ উপৰিও আমাৰ যিখিনি এক্সটিক ফিছ আছে, তাৰো ধৰক আমাৰ গ'ল্ড ফিছ হওক, এঞ্জেল ফিছ হওক, সেইবিলাক মাছৰো আমি ব্ৰিডিং কৰি আছোঁ আৰু এটা সময়ত আমি বজাৰলৈ মুকলি কৰি দিব পাৰিম বুলিও আমাৰ মানে ছাৰে ইয়াতে প্ৰজেক্টত পদক্ষেপ লৈছে। প্ৰাকৃতিক জলাশয়ত এনে কিছু মাছ পোৱা যায়, যিবোৰ মাছক সাধাৰণ অৱস্থাত
প্ৰজননৰ বাবে বিশেষ একুৱাটিক হাউচিং ছিষ্টেমৰ প্ৰয়োজন হয়। পানীৰ উষ্ণতা, pH আৰু আনুষংগিক প্ৰয়োজনীয় কাৰকসমূহ অনুকূল পৰিসৰত ৰাখিবলৈ এই একুৱাটিক ছিষ্টেমৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন এগৰাকী উদীয়মান গৱেষিকা ছাত্ৰী অদিতি ডেকাই এনেদৰে কয়। আমাৰ ইয়াতো বিভিন্ন ব্যৱস্থা আছে, তাৰ ভিতৰত মানে এইটো এটা, ইয়াৰ নাম একুৱেটিক হাউচিং ছিষ্টেম। তো ইয়াত মানে আপুনি pH, টেম্পাৰেচাৰ, কণ্ডাক্টেন্স এইবিলাক গোটেই মানে কণ্ট্ৰল কণ্ডিশ্যনত আপুনি ৰাখিব পাৰে আৰু মানে নিজে নিজে এইটো মানে কণ্ট্ৰল মানে তাহাঁতক সেই ছেট কৰি দিলে তো তাহাঁতে সেনেকৈ থাকি যাব মানে আৰু তাৰমানে ধৰক pHৰ পৰিমাণ যদি আমাক কোনোবা মাছৰ প্ৰজাতিৰ কাৰণে যদি 7ৰ পৰা 8ৰ ভিতৰত লাগে তেনেকুৱা ছেট কৰিলে তাৰমানে সেইটো থাকিয়ে যাব আপুনি যেতিয়ালৈ আপুনি নেক্সট মানে ছেট নকৰে এটা নিৰ্দিষ্ট ফিলো তো আপুনি সেইটোতে থাকি যাব আৰু তেতিয়ালৈ ঠিক তেনেদৰে উষ্ণতাও তেনেকুৱা কৰিব পাৰি নেকি টেম্পাৰেচাৰো পাৰে আপোনাকতো আমাৰ এইবিলাক যিবিলাক মানে এণ্ডেমিক ফিছ বুলি কয় সেইবিলাক আমাৰ ইয়াত যিবিলাক পায় তাহাঁতকতো আপোনাৰ 26 to 20 তেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ লাগে তো আমি সেইটোৱে ছেট কৰি দিওঁ 26ৰ পৰা 28 ডিগ্ৰী চেলচিয়াছ যিটো টেম্পাৰেচাৰ লাগে সেইটো ছেট কৰি থৈ দিয়ে আৰু তাত তাৰমানে তাহাঁতে এনেকৈ গ্ৰ' হৈ থাকে মানে সেইটো টেম্পাৰেচাৰ হয় গতিকে ধৰক এনেকুৱা প্ৰযুক্তি কৌশল ধৰক আপোনালোকে আয়ত্ব কৰিছে আৰু কৰি এনে লাভান্বিত হৈছেনে বাৰু এনেকুৱা ইয়াত ধৰক কিছুমান মাছ আমি আমাৰ একুৰিয়ামত ৰাখিলে মানে মৰি যাব ধৰক আমি বাহিৰৰ পৰা অনা বা ইয়াৰো কিছুমান তো আমি তাত মানে ৰাখিব নোৱাৰোঁ সেইবিলাক কোন কোন প্ৰজাতিৰ মাছ বাৰু ইয়াত আপোনালোকে ট্ৰাইকোগেষ্টাৰ স্পেচিছৰ আৰু মানে ডেনিঅ' ৰেডিঅ' ধৰক তেনেকুৱা টাইপৰ সেইখিনি হয়তো মানে সহজতে প্ৰাকৃতিক অৱস্থাত পোৱা নাযায় তেনেকুৱা মানে যায় কিন্তু আপুনি নেচাৰেল মানে হেবিটেটটো আপুনি একুৰিয়ামত তেনেকৈ মেইনটেইন কৰিব নোৱাৰে মানে ধৰক কিছুমান আপোনাৰ লেগ থাকি যাব তো ইয়াতে মানে আপুনি গোটেইখিনি সেই কৰি কণ্ট্ৰল কৰি কিনে ৰাখিব পাৰিব আৰু ইয়াত মানে তেতিয়া ইয়াত মানে মৰ্টেলিটি ৰেটটো প্ৰায় নায়েই আৰু তাৰমানে নিয়ন্ত্ৰিত অৱস্থাত মানে যিটো প্ৰাকৃতিক অৱস্থা এইটো আপোনালোকে ইয়াত প্ৰদান কৰে আৰু তাৰ কাৰণে মাছটো যাতে জীয়াই থাকে এইটোৰ কাৰণে ব্যৱস্থা কৰে হয় গতিকে এটা একুৱাটিক হাউচিং ছিষ্টেমত এনে ধৰক কিমানমান টকা ব্যয় কৰিব লাগে আপুনি ইয়াত 40 লাখ আৰু আমাৰ যিটো আছে ইয়াত সেইটো 40 লাখ 40 লাখ টকালৈকে ইয়াতে ব্যয় হয় আৰু গতিকে এনে ধৰক আমাৰ যিখিনি এণ্টাৰপ্ৰিনাৰ্ছ আছে আমাৰ ধৰক আলংকাৰিক মাছৰ লগত জড়িত তেওঁলোকে এনেকুৱা ধৰণৰ তাৰমানে একুৱাটিক হাউচিং ছিষ্টেমৰ ব্যৱস্থা কৰি ল'ব পাৰে আৰু বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত এইটো বেছি মানে ৰিচাৰ্চৰ পাৰপাছতে বেছি হেল্পফুল আৰু অকল পানীৰ গুণাগুণ বা পৰিৱেশৰ ওপৰতে নহয় স্থানীয় আলংকাৰিক মাছৰ প্ৰজননৰ বাবে অতিকৈ প্ৰয়োজন জীৱিত খাদ্যৰ ব্লাডৱৰ্ম নামৰ এই জীৱিত খাদ্য প্ৰস্তুত কৰি বহু প্ৰজাতিৰ স্থানীয় মাছৰ গাৰ বৰণ আৰু শাৰীৰিক অবলয় অক্ষুণ্ণ ৰাখিব পাৰি স্থানীয় আলংকাৰিক মাছৰ বাবে প্ৰয়োজনীয় জীৱিত খাদ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষক প্ৰিয়ম নাথে এনেদৰে কয় লাইট ফিট আপুনি যোনটো এইটো দেখিছে এইটো টিউবিফেক্স বুলি কয় এই ৰঙা ৱৰ্মটো আপোনাৰ টিউবিফেক্স ৱৰ্ম বুলি কয় এইটো আপোনাৰ স্লাডজ ৱৰ্ম হয় এইটো সাধাৰণতে ড্ৰেইনেজ যোনটো আছে আপোনাৰ এইটো ড্ৰেইনত লাগি থাকে আৰু এইটো বনাব হ'লে আপোনাৰ এইটো 24 আৱাৰ্ছ পানী ছাপ্লাই এটা লাগিব প্লাছ আপোনাৰ এটা ছাৰ্ফেচ বেড লাগিব সেই ছাৰ্ফেচ বেডটো হয়তো আপোনাৰ মাড আৰু আপোনাৰ গোবৰ যোনটো আছে সেইটো এটা লেয়াৰ পৰিব প্ৰথমত তাৰপিছত আপোনাৰ এনে 3 ডেজ বেচিছত আপোনাৰ এটা এনে কাৰ্বহাইড্ৰেট চ'ৰ্চ যোনটো আছে সেইটো আপোনাৰ ৰাইচ ব্ৰেন মল যোনটো হয় সেইটো আপোনাৰ দিব লাগিব তাৰপিছত প্ৰটিন চ'ৰ্চ যোনটো আমাৰ ফিছ মিল আপোনাৰ মাছৰ শুকান মাছৰ গুড়াটো সেইটো আপোনাৰ প্ৰটিন চ'ৰ্চ হিচাপে সেইটো আমি দিওঁ ইয়াতে এটা লেয়াৰ আৰু আপোনাৰ লিপিড চ'ৰ্চ যোনটো হয় ফলি হয় যোনটো সৰিয়হৰ তেল হয় সেইটো একবাৰ মাৰোঁ সেইটো মাৰি পেলাই ছেট কৰাৰ পিছত এই যোনবিলাক ৱৰ্ম আছে সেইবিলাক ওপৰত উঠি আহে প্ৰথম কথা হ'ল আপোনাৰ এটা ষ্টাৰ্টাৰ লাগিবই সেইটো হয় ষ্টাৰ্টাৰ পেৰেণ্ট ষ্টাৰ্টাৰটোৰ পৰা আপুনি আনি পেলাই ইয়াতে আমি ইনচাৰ্ট কৰি পেলাই যোনটো এইটো লেয়াৰ মাৰাৰ কথা ক'লোঁ মই সেই লেয়াৰ মাৰাৰ কথা পিছত 1 ঘণ্টাৰ পিছত এই ৱৰ্মটো ওপৰলৈ উঠি আহে এই ওপৰলৈ উঠি অহাৰ পিছত আমি সাধাৰণতে এই হাতে দিয়ে হওক এনেকৈ জাষ্ট আমি এনেকৈ প্লাগ কৰি পেলাই ইয়াতে লওঁ এই লৈ পেলাই আমি যোনটো কাৰ্নিভৰাছ ফিছ আমাৰ মাংসহাৰী মাছবিলাক তেওঁলোকক আমি জাষ্ট এটা এই সৰু টুকুৰাটো আমাৰ চাইজ হিচাপে 3 to 4% বডি ৱেইট হিচাপে তেওঁলোকক দিওঁ এইটো এটা বঢ়িয়া আপোনাৰ ষ্টাৰ্টাৰ হয় কালচাৰ ষ্টাৰ্টাৰ হয় সেইটো সাধাৰণতে যোনবিলাক মাংসহাৰী মাছ হয় সেইবিলাকে ধুনীয়াকৈ একচেপ্ট কৰে হয় এনে ধৰক কি মাছক দিয়ে সাধাৰণতে এইটো যেনেকৈ আপোনাৰ শিঙি মাছ মাগুৰ মাছ আপোনাৰ যেনেকৈ চেং মাছ গৰৈ আপোনাৰ তেওঁলোক সেনেকুৱা মাংসহাৰী মাছ মাংসহাৰী মাছ দিয়া হয়
গতিকে এই ধৰক এইটো প্ৰয়োগ কৰিলে আমি দেখিছোঁ যে মাছৰ যিটো ৰং হয়, হয়। প্ৰাকৃতিক উৎসৰ যিটো ৰং এই ৰংটো ঠিকে থাকে এই ৰংটো ঠিকে থাকে ৰংটো কিছুমান মাছক দেখিছোঁ আমি ৰংটো বৃদ্ধিও হয় কেতিয়াবা আপোনাৰ যেনেকৈ একোৰামত এটা কথা হৈছে যে একোৰামত আমাৰ ৰখাৰ পিছত মাছবিলাক ৰংটো কমি আহে কিন্তু আমি যেতিয়া এইটো নেচাৰেল ফিড লাইভ ফিডটো দিওঁ ৰংটো সাধাৰণতে আমি বৃদ্ধি হোৱা দেখা পাইছোঁ হয় গতিকে ধৰক এনেকুৱা ধৰণৰ আমাৰ যিখিনি আলংকাৰিক মাছৰ ব্যৱসায়ৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকে এনেকৈ সুন্দৰকৈ এটা ছেট বনাই ল'ব পাৰে এটা ছেট বনাই ল'ব পাৰি আপোনাৰ প্লাছ আপোনাৰ এটাই লাগিব যে আমাৰ 24 আৱাৰ্ছ অক্সিজেন ছাপ্লাই ৱাটাৰ ছাপ্লাইটো লাগিব প্লাছ এটা বেড লাগিব আৰু যোনবিলাক এই নেটবিলাক দেখা পাইছে এইটো আপোনাৰ সাধাৰণতে পেৰাচাইট যোনবিলাক চৰাইৰ লগত পেৰাচাইটবিলাক আহে সেইবিলাক আমি বাহিৰ কৰাৰ কাৰণে এই নেটটো লগোৱা গৈছে হয় ৰুফিং লাগিব ৰুফিং লাগিব সাধাৰণতে বৰষুণ পৰা জেগাত হয় বৰষুণ পৰা জেগাটো হ'ব প্লাছ আপোনাৰ খালি এই পেৰাচাইট যোনবিলাক বাৰ্ড চাৰ্ডৰ পৰা পেৰাচাইট যোনবিলাক আহে তাৰমানে এই খানাটো আপোনাৰ আকৌ একোৰামত দিওঁতো এই পেৰাচাইট যোনবিলাক আছে যাতে একোৰামত নাযায় বাৰ্ডছৰ লগত যোনবিলাক আহে পেৰাচাইট সেইবিলাক একোৰামত নাযায় তাৰ কাৰণে আমি ছেটআপ এটা বনাই দিব লাগিব যিহেতু স্থানীয় বজাৰত ৰংচঙীয়া গ'ল্ড ফিছ মুৰলি গাৰ্পি এঞ্জেল ফিছ আদিৰ বজাৰ চাহিদা আছে নিয়ন্ত্ৰিত আৰু কম পৰিসৰৰ হেচাৰীতে এনে মাছ প্ৰজনন কেন্দ্ৰ স্থাপন কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অন্তৰ্গত জল সংবৰ্ধন আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰটোৱে একেখিনি পানী বাৰে বাৰে ব্যৱহাৰ কৰি কম পৰিসৰত ব্যৱসায় ভিত্তিত সৰলীকৃত প্ৰযুক্তিৰে বিদেশী আলংকাৰিক মাছ প্ৰজননৰ বিভিন্ন দিশ সন্দৰ্ভত নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কেন্দ্ৰটোৰ গৱেষক কংকন শৰ্মাই এনেদৰে কয় আপুনি আলংকাৰিক মাছৰ প্ৰজননৰ গৱেষণাৰ লগত জড়িত আছে কেতিয়াৰ পৰা আপুনি জড়িত আছে 2019 বৰ্ষত ইয়াত জইন কৰিছিলোঁ তেতিয়াৰ পৰা ইয়াৰ লগত জড়িত হয় আমি দেখিছোঁ আপোনালোকে ধৰক আৰ্টিফিচিয়েল হেচাৰী ইউনিট স্থাপন কৰিছে আলংকাৰিক মাছৰ কাৰণে এইটো কেনেকৈ কৰিছে আপোনালোকে এইটো খুব কেইটামান সৰল উপাদানেৰে নিৰ্মিত হৈছে ইয়াত দেখিছে আপোনালোকে দুটা একুৰিয়াম আছে আৰু এইফালে এটা চতুৰ্ভুজাকৃতিৰ কাছেৰে নিৰ্মিত পদাৰ্থ এটা আছে খুব সৰল উপাদান এইকেইটা তো একুৰিয়ামত কি হয় যেতিয়া মাছখিনি প্ৰজননৰ কাৰণে উপযুক্ত হৈ আছে তেতিয়া আমি তাক ইয়াত আনি ৰাখিছোঁ তাৰপাছত যেতিয়া কণীখিনি তাত নিৰ্দেশিত হ'ব সেই কণীখিনিক আনি আমি ইয়াত এইটো চতুৰ্ভুজাকৃতিৰ পাত্ৰটোত ৰাখিছোঁ আৰু ইয়াত কি হয় কণ্টিনিউৱাছ এটা পানীৰ ফ্ল' ৰখা হয় কাৰণ সেইখিনি সময়ত মাছৰ কণীখিনিত যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন আৰু যাতে ৱাটাৰটো যেতিয়া ৰিচাইকেল হৈ থাকিব এই গোটেইকেইটাৰ মাজেৰে আৰু তেতিয়া কি হয় তাত অক্সিজেনৰ পৰিমাণটো এটা স্থিতাৱস্থাত থাকে আৰু যেতিয়া ইয়াৰ পৰা কণীখিনি নিষেচিত হৈ কিনে পোৱালি অৱস্থালৈ আহিব তাৰপাছত আমি বেলেগ এটা একুৰিয়ামত তাক কনভাৰ্ট কৰোঁ বা তালৈ স্থানান্তৰিত কৰোঁ আৰু তাত তেতিয়া সিহঁতে যিখিনি খাদ্য খায় একেবাৰে পোৱালি অৱস্থাত সেইটো একো ডাঙৰ খাদ্য খাব নোৱাৰে আমি সাধাৰণতে পেৰামিচিয়াম ইউজ কৰোঁ বা মাইক্ৰ'ৱৰ্ম ইউজ কৰোঁ যিবিলাক অতি ক্ষুদ্ৰ হয় আমি খালী চকুৰে দেখিব নোৱাৰোঁ সেইখিনিক আমি ইয়াত তেওঁলোকক খাদ্য হিচাপে যোগান ধৰে আৰু ইয়াত আমাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰাৰ কাৰণে হিটাৰ লগোৱা আছে আৰু আমাৰ ভৱিষ্যতে পৰিকল্পনা আছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি আমি এই গোটেই বস্তুখিনি মনিটৰিং কৰাৰ এটা ব্যৱস্থা কৰিম যাতে তাত pH হওক ডিজেল অক্সিজেন হওক সকলোখিনি এটা স্থিতাৱস্থাত মেইনটেইন কৰে এনেদৰে স্থানীয়ভাৱে উপলভ্য আলংকাৰিক মাছসমূহৰ সংৰক্ষণ আৰু প্ৰজননৰ বাবে ব্ৰতী হৈ আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক আৰু গৱেষকসকল সমান্তৰালভাৱে এই কেন্দ্ৰটোৱে স্থানীয় বজাৰত সমাদৃত বিদেশী মাছসমূহৰ প্ৰজনন আৰু পৰিচালনাটো সমানে গৱেষণা কৰি আছে ৰাজ্যখনৰ শিক্ষিত নিবনুৱা যুৱতীয়ে এই কেন্দ্ৰৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰি অতি কম পৰিসৰতে স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি আশা কৰিব পাৰি এনে বাস্তৱভিত্তিক গৱেষণাই সমাজৰ উন্নয়ন আৰু স্বনিয়োজনৰ পথ প্ৰশস্ত কৰাই নহয় ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদো টনকিয়াল কৰিব বুলি আশা কৰিব পাৰি ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে
কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।